Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই অভিজিত মহোদয়। আজি এটা টপিক আনিছো, টপিকটো হৈছে ৱৰ্ড প্ৰব্লেম। ৱৰ্ড প্ৰব্লেম বুলি কোৱাৰ লগে বিশেষকৈ বয়সৰ লগত সম্পৰ্ক থকা বা কিছুমান এনেকুৱা ভগ্নাংশ ৰিলেটেডো আছে য'ত অকমান বাক্য দুটামান দিয়া থাকিব। সেই বাক্যৰ পৰা কেনেকৈ তাক আমি কনভাৰ্ট কৰিব লাগে ইকুৱেশ্যনলৈ সেনেকুৱা টাইপৰ কুৱেশ্যন কৰিম। আৰু এই ক্লাছটো মই প্ৰায় এবছৰমান আগত এবাৰ কৰিছিলোঁ, যদি কোনোবাই চাইছা নিশ্চয় গম পাবা। তো আকৌ এবাৰ আমি কৰিব লগা হ'ল, যিহেতু আপকামিং এক্সামত ৱৰ্ড প্ৰব্লেম আহিব। গতিকে ৱৰ্ড প্ৰব্লেম কিহৰ পৰা আহিব আমি একেবাৰে ক'ব নোৱাৰোঁ যে এনেকুৱা নহয় কি কেৱল বয়সৰে আহিব, এনেকুৱা কোনো কথা নাই। বেলেগ বেলেগ টাইপৰ আহিব পাৰে, গোটেইখিনি আজি শিকাব কাৰণে চেষ্টা কৰিম। তো কেনেকুৱা লাগে জনাবা। ওকে, তো ৱৰ্ড প্ৰব্লেম বুলি কোৱাৰ লগে লগে বিশেষকৈ ইয়াতে কিছুমান এনেকুৱা পাৰ্ট আহিব যে বস্তু এটা বাক্য এটা দিয়া থাকিব। সেই বাক্যটো ভালকে সহজ সৰলকে পঢ়ি চাবা। বাক্যটোত কিবা এটা বস্তু যদি লেট কৰিবলৈ, কাক লেট কৰিব লাগিব, কাক ধৰিব লাগিব, এইটো বস্তু মনত ৰাখিবা। আৰু লগতে সেই কুৱেশ্যনটোৰ লগত যিটো সমীকৰণ মিলিব সেই সমীকৰণটো মিলাব চেষ্টা কৰিবা। ঠিক আছে, গতিকে আৰম্ভ কৰিছোঁ। মেথছ উইথ অভিজিত ছাৰ টেলিগ্ৰাম চেনেল হওক বা তুমি হোৱাটছআপ চেনেলত তোমালোকে জইন কৰিব পাৰা। ইনষ্টাগ্ৰাম, ফেচবুক, থ্ৰেড য'তে তোমালোকে বিচাৰা অভিজিত মহোদয় বুলি আছে, ইগাৰ এডুকেশ্যন বুলি আছে, বিচাৰিব পাৰা, কানেক্ট কৰি থাকিব পাৰা। তো আমি আৰম্ভ কৰিছোঁ ৱৰ্ড প্ৰব্লেম, য'ত আমি শব্দ থকা প্ৰশ্নবোৰ কৰিম, তাক মেথছলৈ কেনেকৈ কনভাৰ্ট কৰিব পাৰি। ঠিক আছে, তো প্ৰথমটো প্ৰশ্ন তোমালোকৰ সন্মুখত ধুনীয়াকৈ কুৱেশ্যনটো চাই লোৱা। The perimeter of a rectangle is 40 meter. এটা মানে আয়ত আছে, আয়তটোৰ যোনটো পৰিসীমা বা পৰিধি কিমান দিয়া আছে 40 মিটাৰ। The length of the rectangle is 4 meter less than 5 times its breadth. চাবা দে, এটা আছে আয়ত। প্ৰথম কথা হৈছে আয়তটো আমি কি কোনটো বস্তু ধৰিব লাগিব, সেইটো চবতকে ইম্পৰ্টেণ্ট। ইয়াৰ যোনটো লেন্থ হয়, লেন্থটো কি হয় 4 মিটাৰ কম হয় কিহতকে, যোনটো প্ৰস্থ আছে প্ৰস্থৰ 5 গুণতকে 4 মিটাৰ কম। মানে প্ৰস্থটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট, ৰাইট? চাওক প্ৰস্থটোৰ নাম যে মই x দিছোঁ, তো লেন্থটো কি হ'ব, লেন্থটো ইয়াৰ 5 গুণ হ'ব লাগিব, 5 গুণতকৈ আকৌ 4 কম হ'ব লাগিব, তেতিয়া হ'ব এইটো লেন্থ। তুমি ইয়াৰ 5 গুণ মানে কি 5 ইনটু কি হ'ব x, 4 কম মানে কি মাইনাছ কিমান 4। গতিকে লেন্থ কিমান পাইছোঁ 5x - 4, ব্ৰেড কিমান পাইছোঁ x। ওকে, তো এতিয়া কথাটো ফাইণ্ড দ্য লেন্থ অফ দ্য ৰেক্টেংগল, তাতে ইয়াৰ লেন্থটো কিমান আমি ক'ব লাগে। ওকে, আয়তৰ যদি আমি পৰিসীমা যেহেতু দিয়া আছে, তো পৰিসীমা সূত্ৰটো কি আছিলে 2l + b দিছ ইকুৱেল টু আমাক কিমান দিয়া আছে 40। হ'ল, দুইটো ইফালে গৈছে হৰণ হ'ব, হৰণ হ'লে 2 দিয়া কেইবাৰ যাব 20 বাৰ যাব। ইয়াৰ আকৌ কোন থাকিব l + b, l মানে কিমান পাইছা তুমি 5x - 4 প্লাছ b মানে কিমান পাইছা তুমি x। ঠিকে আছে, ইয়াতে 5টা, ইয়াতে এটা টোটাল কিমানটা x 6টা x, আৰু -4টো ইফালে গ'লে +4 দিছ ইকুৱেল টু কিমান 24। তো x ইকুৱেল টু কিমান 6 × 4 = 26। ওকে, তো ওলাব কি লাগে লেন্থ, তো আমি জানো লেন্থ কিমান ধৰিছিলা তুমি 5x - 4 ধৰিছিলা। তো 5 × x, x মানে কিমান পাইছা 4, আকৌ বিয়োগ কিমান আছে 4। তো 5 × 4 = 20, 20ৰ পৰা যদি 4 গুচি যায় কিমান থাকিব 16। হ'ল, গতিকে লেন্থ কিমান 16 সেন্টিমিটাৰ, আৰু ব্ৰেড x মানে তো ব্ৰেড আছিলে, তো ব্ৰেড কিমান 4 সেন্টিমিটাৰ। অপশ্যন দিয়া থাকিব, তুমি টিক কৰি দিব লাগিব। পাৰিম কৰিব, এইটো হৈছে ৰেক্টেংগুল বা এনেকুৱা কিবা শেপৰ ওপৰতো দিব পাৰে ৱৰ্ড প্ৰব্লেম, তো তাৰে ওপৰত এই প্ৰব্লেমটো আছিলে। পাইছা বুজি? ইয়াৰ পিছৰটো চাইছোঁ। ওকে, এজনী ছোৱালী আছে, ছোৱালীজনী 28 বছৰ, মানে য়ংগাৰ দেন হাৰ ফাদাৰ। ওকে, চ' আমি ইয়াতে কথাটো হৈছে যে দেউতাকৰ বয়স ধৰিম নে ছোৱালীজনীৰ বয়স ধৰিম। তো যদি আমি ছোৱালীজনীৰ বয়স ধৰোঁ, কিমান ধৰিলে চাব যে x, তো দেউতাকৰটো কি হ'ব ছোৱালীজনীতকে দেউতাকৰ বয়স 28 বছৰ বেছি, মানে দেউতাকৰ বয়স x + 20। ঠিকে আছে, এতিয়া আমি ক'ব যাওঁ দ্য সাম অফ দেয়াৰ এজেছ, সিহঁতৰ বয়স দুটা যদি প্লাছ কৰোঁ, তো এইটো হৈছে ছোৱালীৰ বয়স আৰু এইটো হৈছে দেউতাকৰ বয়স। দুয়োৰে বয়স দুটা যদি আমি প্লাছ কৰোঁ কিমান পাম বুলি কৈছে 50 বছৰ পাম বুলি কৈছে। হ'ব, তো ইয়াৰ পৰা যদি আমি ওলাওঁ x আৰু x মিনছ টুৱাইছ, এইটো ইফালে গ'লে কি হ'ব বিয়োগ, 50ৰ পৰা কি বিয়োগ কৰিব লাগে 28, ইয়াতে কোনি আছে টুৱাইছ x। ওকে, ইয়াতে কিমান থাকিব 10ৰ 8 গাল কিমান 2, 4ৰ 2 গাল কিমান 2। তো x ইকুৱেল টু কিমান 2 দিয়ে কিমান বাৰ যাব 11 বাৰ। যদি ছোৱালীজনীৰ বয়স সুধিছে দেন 11 বছৰ, আৰু যদি দেউতাকৰো বয়স সুধিছে তো দেউতাকৰ বয়স কিমান হ'ব x + 28 ধৰিছিলা, হয়নে নহয়? x মানে কিমান 11 যোগ কিমান 28, 8 1 কিমান 9, আৰু দেট মিন দেউতাকৰ বয়স কিমান 39 বছৰ, ছোৱালীজনীৰ বয়স হৈছে 11 বছৰ। ঠিকে আছে, ক্লিয়াৰ? চবতকৈ ইম্পৰ্টেণ্ট লেট কৰিব জানিলে যে কাক ধৰিব লাগে, তেতিয়া কুৱেশ্যনটো ধুনীয়াকৈ কৰিব পাৰা। হ'ল, 2 নম্বৰ কুৱেশ্যন ক্লিয়াৰ চবৰে? হ'ব, এবাৰ নেক্সট কুৱেশ্যনটো কৰিম। এখন গাইডবুক হয়, ইংলিছ মিডিয়াম, এখন অসমীয়া মিডিয়াম, যোনখনত কমপ্লিট কণ্টেণ্টবোৰ ছেম হয়, পাৰে ইয়াৰ ইংলিছত তাৰ অসমীয়াত আছে, প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ আছে। প্ৰতিটো টপিক যিটো পৰীক্ষাত বহিবা, পৰীক্ষাত যিমানখিনি বস্তু আহিব গোটেইখিনি ইয়াত নোটছ হিচাপে কভাৰ কৰা আছে, চাব পাৰা। ওকে, each of the two equal sides of an isosceles triangle. Okay, এটা isosceles triangle মানে এটা
সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে ইয়াৰ যোনটো সমান সাইড আমি ইয়াত জানো দুটা সাইড সমান হ'ব এই দুটা সাইড সমান হয় সমান সাইড দুটা কি বুলি কৈছে that two equal sides of an isosceles triangle is twice as large as the third side মানে মানে ইয়াৰ দুটা যেটো মান দুটা সমান হ'ব সমান কেনে কোৱা 3 নম্বৰ যেটো সাইড আছে এই 3 নম্বৰ যেটো সাইড এই সাইডটো কি বুলি কৈছে is twice দুগুণ কাৰ as large as the third side so এটো যদি তুমি x ধৰা ইয়াত দুগুণ মানে কি twice x মানে হ'ব twice x আৰু যদি twice x হয় কিমান হ'ব twice x হ'ব বুজি পাইছা না কথাটো মানে যদি 10 হয় 20 যদি 20 হয় 40 ক্লিয়াৰ ওকে আৰু যদি ইয়াৰ পেৰিমিটাৰটো 30 পেৰিমিটাৰ মানে কি গুটেই কেটা যদি প্লাস কৰি দে স্কয়াৰ পেৰিমিটাৰ আপুনি এটা হৈছে x এটা বাহু twice x এটা বাহু আকৌ twice x গুটেই কেটা যদি মই প্লাস কৰি দিউ কিমান হ'ব বুলি কৈছে 30 তো তাৰ পৰা কিমান হ'ব 2 2 কিমান 4 4 একে 5টা x থাকিব ইয়াতে কোনি আছে 30 ইয়াৰ পৰা x ইকুৱেল কিমান 5 দিকে এবাৰ যাব 6 বাৰ হৈ গল তো ওলাব কি লাগে আমি কব লাগে প্ৰতিটো বাহুৰ মাপ 6 যেটো পাইছে এটো কিমান হ'ব 6 2 গুণ 12 সেন্টিমিটাৰ এটো কিমান হ'ব 12 সেন্টিমিটাৰ আৰু এটো কিমান হ'ব 6 সেন্টিমিটাৰ তো 12 12 24 24 36 মিলিছে যেটো হুডেৰ অপচন যি দিয়া থাকে ধুনিয়াকে টিক কৰি দিবা তো এনেকুৱা টাইপৰ ওয়ার্ড প্রবলেম হ'ব পাৰে আৰু বহুত ওয়ার্ড প্রবলেম বুলি কলে বয়সৰ প্রবলেম বুলি ভাবে বহুত লৰা ছোৱালী তুমি অছ কেনেকা ভাবা যে অকল বয়সৰে প্ৰবলেম নহয় বহুত আছে তুমি 9 ৰ কিতাপখন খুলিবা 8 ৰ কিতাপখন খুলিবা 10 ৰ কিতাপখন খুলিবা ওয়ার্ড প্রবলেম বিভিন্ন ধৰণৰ আছে কেৱল বয়সৰ নহয় ঠিক আছে ওকে তো ইয়াৰ পিছৰটো সাম ইয়ালৈকে বুজি পাইছা নে চোৱা তো ইয়াৰ পিছৰ প্ৰশ্নটো ফালে আগবাঢ়িছো In a class of 60 students, at a class of 60 the student আছে the number of girl is 1/3 the number of boys okay at a class of total 60 টা লৰা ছোৱালী আছে আৰু যেটো ছোৱালীৰ সংখ্যা এই ছোৱালীৰ সংখ্যাটো কি হ'ব লৰাৰ সংখ্যাৰ 1/3 okay তো তুমি সাপোজ এনেকা ধৰিব পাৰা total student ধৰা 60 হয় তাৰে যদি ইমানখিনি ছোৱালী হয় তো লৰা কিমানখিনি হ'ব 60 ৰ পৰা আমি ছোৱালীৰ সংখ্যাটো বিয়োগ কৰি দিম ঠিক আছে কথাটো বুজি পাইছা তো total 60 টা লৰা ছোৱালী আছে তাৰে এইখিনি যদি ছোৱালী হয় এইখিনি লৰা হ'ব কাৰণ 60 টাৰ পৰা যদি ছোৱালীৰ সংখ্যাটো বিয়োগ কৰি দিও লৰা সংখ্যা পাম ইয়াতে কৈছে কি যোনটো ছোৱালীৰ সংখ্যা মানে x ৰ কথা কৈছে এটো কাৰ সমান বুলি কৈছে লৰাৰ যেটো সংখ্যা তাৰ 1/3 মানে 1/3 of মানে ইনটু লৰাৰ সংখ্যা কিমান আছে 60 - x বুজি পাইছা না ছোৱালীৰ সংখ্যা লৰাৰ সংখ্যাৰ 1/3 ৰ সমান ঠিক আছে তো 1/3 ইনটু of মানে ইনটু ওকে ইয়াৰ 1/3 আছে ওকে of তো আছে লিখি যাও তো লৰা সংখ্যা কিমান 60 - x তো তিনিটো ইয়াতে ডিভাইড আছে ইফালে পূৰণ হ'ব 3 * x ইফালে কোনি আছে 60 - x আছে আকৌ - x তো ইফালে আলে কি হ'ব প্লাস 4 টা হ'ব ইয়াতে 60 তো x ইকুৱেল কিমান 15 60 গুণ কিমান 60 তো x ইকুৱেল কিমান 50 ইয়াতে কৰে ফাইন্ড দা নাম্বার অফ গার্লস এন্ড বয়স তো x ৰ ভ্যালু যেটো 15 গৰি ইয়াতে কি বহিম লৰা ছোৱালীৰ সংখ্যা কিমান হ'ব 15 জনী আৰু লৰা সংখ্যা কিমান হ'ব 60 ৰ পৰা আমি কি কৰিম 15 বিয়োগ কৰিম কিমান থাকিব 45 তো 45 টা লৰা আছে আৰু 15 জনী ছোৱালী আছে তেনেকৈ টাইপৰ কষ্ট হ'ব পাৰে ওকে প্ৰশ্ন বিভিন্ন ধৰণৰ হ'ব পাৰে কেৱল টাইপ গলা চাই গৈ থাকা তুমি ধুনিয়াকে কপিত লিখি লৈ যোৱা স্ক্ৰিনশ্বট লোৱা জুনি যেনেকে বিচাৰা পিছত যাতে মানে ৰিজাল্টৰ টাইমত যাতে কান্দিব লগা নহয় যে মই নোৱাৰিলো ওট এক মাৰ্ক কাটা গৈ হেনেকুৱা যাতে নহয় ঠিক আছে Okay. If 1/2 is subtracted from a number, এটা সংখ্যা আছে সংখ্যাটো কি আমি নাজানো এই সংখ্যাটোৰ পৰা যদি 1/2 এটা সাবট্ৰেক্ট কৰো বা বিয়োগ কৰো and the difference is multiplied by 4 suppose এটা সংখ্যা আছে সংখ্যাটো x ইয়াৰ পৰা আমি কি বিয়োগ কৰিম 1/2 বিয়োগ কৰি এটোৰ নাম হৈছে বিয়োগফল বিয়োগ কৰাটোৰ নাম হৈছে বিয়োগফল মানে ডিফাৰেন্স ওকে তো এইটো বিয়োগফল আৰু সেই বিয়োগফলৰ লগত আমি কি পূৰণ কৰিম এই বিয়োগফলৰ লগত আমি 4 পূৰণ কৰিলো the result is মানে সমানচিন কিমান পাম 5 এই স্টাইলটো বুজি পাইছা এটা সংখ্যা আছে সংখ্যাটোৰ পৰা 1/2 যেটা বিয়োগ কৰিম সেই বিয়োগ কৰা যোনটো বিয়োগফল তাৰ লগত যদি 4 পূৰণ কৰো এনসাৰটো কিমান পাম 5 তো ইয়াতে সিম্পলিফাই কৰাইতে x - 1/2 তো ইয়াতে 4 টো পূৰণ হৈছে ইফালে গলে 4 টো কি হৈ যাব হৰণ হৈ যাব ইয়াতে x = কি হৈছে 5/4 - 1/2 ইফালে গলে কি হ'ব +1/2 হল 4 আৰু 2 লখাগু কিমান 4 4 দি 4 একবাৰ যাব অকল কোন থাকিব 5 2 দি 2 বাৰ যাব 2 1 গুণ কিমান 2 তো 5 এ 2 কিমান 7 that means answer is 7/4 তো কাৰ ভ্যালু x ৰ ভ্যালু x মানে সংখ্যাটো ওলাব দিছিলে তো সংখ্যাটো কিমান পালো 7/4 আৰু এনেকুৱা টাইপৰ প্ৰশ্ন তুমি চাব পাৰা যত অকমান নাম্বাৰ ৰিলেটেড হয় ওকে যোগ বিয়োগ থাকে ফ্ৰেকশন থাকে তেনেকুৱা টাইপৰ কোৱেশ্চনৰ পৰীক্ষাত আহিছে আৰু তুমি চাব পাৰা ঠিক আছে গুটিকেটা টাইপ মই কৈ আছো কি টাইপ কৰিলে বা চাই যাবা মই লাষ্টত দেখাই দিম কি টাইপৰ ওপৰত কোৱেশ্চন প্ৰশ্ন কৰিছো
টপ 20 টেষ্ট সিৰিজ ইংলিছ অসমীয়া দুটা মাধ্যমত আছে টোটাল 20খন ইয়াতে টেষ্ট সিৰিজ আছে ওকে আৰু মই লাগিলে কিতাপখন অকমান পিছত দেখাই দিম 20খন টেষ্ট সিৰিজত সলিউশন দিয়া আছে ধুনিয়াকৈ আমি প্ৰেক্টিছ কৰিব পাৰোঁ মই ধুনিয়াকৈ অলপ পিছত দেখাই দিম আৰু কিতাপখন ঠিক আছে মোটা আছে বাৰু ওকে the present age of father is 4 times the age of his son okay তো পুতেকৰ যেটো বয়সটো suppose x হল তো বাপেকৰ বয়স কিমান হ'ব বুলি কৈছে 4 times মানে পুতেকৰ যদি x হয় দুটাকৰ কিমান হ'ব 4 গুণ মানে 4 into x ঠিক আছে 10 বছৰ আফটাৰ ওকে 10 বছৰ পিছত 10 বছৰ পিছত মানে কি আজি x হলে 10 বছৰ পিছত কিমান হ'ব x + 10 আজি যদি 4x হয় 10 বছৰ পিছত কিমান হ'ব 4x + 10 ঠিক আছে এটো 10 বছৰ পিছত এটো 10 বছৰ পিছত 10 বছৰ পিছত দুটাকৰ যেটো বয়স সেই বয়সটো কি হ'ব পুতেকৰ 3 গুণ তো 10 বছৰ পিছলৈকে যদি আমি যাও 10 বছৰ পিছত দুটাকৰ বয়সটো এনেকুৱা সেই বয়সটো কাৰ সমান হ'ব পুতেকৰ কিমান গুণ 3 গুণ তো 3 পূৰণ পুতেকৰ সমান দ্যাট মিন্স x + 10 তো 4x + 10 3 into x 3x plus কিমান 30 3x টো ইফালে আহিলে বিয়োগ হ'ব 4 টা বা 3 টা গলে এটা 10 টো ইফালে গলে বিয়োগ হ'ব 30 ৰ পৰা 10 গলে কিমান 20 x গলে কিমান 20 x টো কাৰ আছিল পুতেকৰ আৰু এটো কাৰ আছিল বাপেকৰ লাগে কাৰ বিয়োগ দেয়াৰ দৰে লাগে তো পুতেকৰ হ'ব 20 বছৰ আৰু বাপেকৰ 20 4 গুণ কিমান 80 বছৰ পাৰিম কৰিব অকমান আইডিয়া পাই আছা ক্লিয়াৰ চবৰে অসুবিধা পালে জনাবা হল তো ইয়াৰ পিছৰটো কি আছে চাই লম The product of two rational number is -14/27. Okay. If one of the number is 7/9. Okay. দুটা সংখ্যা আছে তার এটা সংখ্যা আছে 7/9. Next সংখ্যাটো মই নাজানো suppose x. হল এটা সংখ্যা 7/9 next সংখ্যাটো মই নাজানো x. দুয়োকে যদি মই product কৰো into কৰো কিমান হয় -14/27 right? আৰু এনেকুৱা question maybe মই কিহত দেখিলো DHS এর পেপারত না কিবা আহিছিল এনেকুৱা product ৰ আহিছিল না প্লাস ৰ আহিছিল মই নাজানো বাট fraction related আহিছিল fraction related okay দুটা সংখ্যা পূৰণ কৰিলে -14/27 এটা সংখ্যা 7/9 নেক্সট মই নাজানো দুকে পূৰণ কৰিলে কিন্তু এটো সমান হ'ব তো ইয়াৰ পৰা যদি মই x ৰ ভ্যালুটো উলাব যাও তুমি এটা বস্তু জানা -14/27 এইটো ইফালে হলে ডিভাইড হ'ব ডিভাইড মানে কি উল্টা হ'ব উল্টা মানে কি 9/7 এনেকৈ লিখিব পাৰা ডিভাইডত মাথা মাৰিব নালাগে আৰু এই ডিভাইড লিখিলে ডিভাইড অফ ফ্ৰেকশন হয় আকৌ ইনটু কৰিব লগা হয় তো এইটো ইফালে হলে উল্টা হ'ব 7 দি কেইবাৰ যাব 2 বাৰ 9 দি কেইবাৰ যাব 3 বাৰ গৰে ওপৰত কি দেখিল -2 তলত কোন দেখিল 3 দ্যাট মিন্স সংখ্যাটো কি -2/3 আর -2/3 এর এক যদি পূরণ করো আমি এটো পাম নিজে সো 8 2 গুণ 14 9 3 গুণ 27 হ'ব ক্লিয়ার সবলে পিছৰটো চাও The base of a parallelogram is 2x plus 3 okay এটা parallelogram এর সমান্তরিক যেটো ভূমি হয় ভূমিৰ মানটো কিমান দিয়া আছে 2x plus 3 দিয়া আছে okay and corresponding height দিয়া আছে 2x minus 3 তো আমি কব লাগে find the area okay in terms of x okay আকৌ দুটা বস্তু আছে আগতে এটা বস্তু উলাই লম প্ৰথমে আমি এৰিয়াটো উলাই লম সো আমি এৰিয়াৰ কনসেপ্টটো কি বেস ইনটু কি হয় হাইট এটো হৈছে আমাৰ প্যারালেলোগ্রামৰ এৰিয়া বেস মানে কিমান 2x plus 3 আৰু হাইট মানে কিমান 2x minus 3 a plus b a minus b যেন লাগিছে না a plus b a minus b হলে কি a স্কয়ার মানে 2x স্কয়ার minus b স্কয়ার মানে 3 স্কয়ার সরি 3 স্কয়ার ওকে 2 2 গুণ কিমান 4 লগত আছে x স্কয়ার 3 3 গুণ কিমান নো आंसर পালো কিন্তু কোয়েশ্চন ইয়াত হে হোৱা নাই কোয়েশ্চন কৈছে what will be the area of the parallelogram if x = 30 যদি x এর ভ্যালু 30 হয় তেতিয়া आंसरটো কিমান তো ইয়াতে মই কি কৰিম 4 * x স্কয়ার x মানে কিমান 30 স্কয়ার মাইনাস কিমান 9 হল 30 স্কয়ার মানে কি 3 3 গুণ 9 0 দুটা মাইনাস কিমান 9 4 9 গুণ কিমান 36 0 মাইনাস কিমান 9 মাইনাস কৰা you get the result পইচা বুজি গৰিকে প্ৰশ্ন ভালদৰে চাবা আধাতে এৰিছই নাহিবা গটি প্ৰশ্নটো চাবা কি কি কোৱা আছে কেনেকৈ কোৱেশ্চন কোৱা আছে ঠিক আছে ক্লিয়াৰ সবৰে ধুনিয়াকৈ বুজি পাই আছা ক্লিয়াৰ চেক কৰিলো আবার ওকে তো ইয়াৰ পিছৰটো চাও কি আছে ওকে পিছৰ প্ৰশ্নটো চোৱা আৰু মই টপ 20 টেষ্ট সিৰিজ নাম দেখাই দিছো এখন হৈছে টপ 20 টেষ্ট সিৰিজ ওকে এখনত কি হয় টোটাল যদি আমি চাব যাও টোটাল 20 টা টেষ্ট সিৰিজ আছে প্ৰেক্টিস সেট আছে ওকে তো ইয়াতে সাপোজ মই প্ৰেক্টিস সেট নম্বৰ 1 উলাইছো ইয়াত যদি ভালদৰে চাই যাব ম্যাথছৰ কন্টেন্ট ওকে এখানে ম্যাথছৰ কন্টেন্ট তাৰ পিছত এখানে জেনাৰেল নলেজ মানে পুৰা বক্স কৰা আছে ইংলিশ আছে ৰিজনিং আছে ক্লিয়াৰ তো গুটেখিনি টোটাল মিলি কিমানটা 80 টা কোৱেশ্চন আছে ওকে 80 টা কোৱেশ্চন হে হোৱাৰ পিছত ইয়াত দেখিছা সলিউশন খিনি পুৰা ডিটেইলছত দিয়া আছে পুৰা সলভ কৰি দিয়া আছে তো এনেকুৱা যদি ভালদৰে চাও টোটাল ইয়াত কিমানখন আছে টোটাল 20 খন এনেকুৱা 80 টা কোৱেশ্চন থকা পেপাৰ 20 খন মানে তুমি প্ৰথমতে এখনি 20 টা তুমি এই 80 টা কোৱেশ্চন তুমি ধুনিয়াকৈ সলভ কৰিলা নিজে যিমান পাইলা কৰিলা তাৰ পিছত তুমি ইয়াতে আনসাৰবোৰ চেক কৰিব পাৰা লাগিলে তুমি OMR শীট কেখনমান তুমি প্ৰিন্ট কৰি লৈ আহা ওলবে তুমি 80 খন ধুনিয়াকৈ ডেইলি কৰা 20 দিন 20 খন কৰা
বহুত বেছি ডেভেলপ হ'ব তোমাৰ ঠিক আছে এইখন আছে টোটাল ইয়াতে পেজ আছে 264 টা পেজ আছে আৰু টোটাল আছে 20 খন প্ৰেক্টিস সেট আছে ক্লিয়াৰ তো ট্ৰাই কৰি চাব পাৰা কম্পালসৰি নহয় বাট ট্ৰাই কৰি চাব পাৰা ঠিক আছে The question is the present age of Aradhana and Adrika is in the ratio of 3:4 okay তো প্ৰথম তোৰ বয়সটো মই 3:4 তো এটা ধৰিছো মই 3x আৰু এটা বয়স ধৰিছো মই 4x 5 বছৰ বেক কৰিছে ওকে বেক কৰিলে কি হয় বিয়োগ হয় ন এটো 3x - 5 হ'ব আৰু এটো 5 বছৰ আগত হলে কি হ'ব 4x - 5 ওকে 5 বছৰ আগত যদি বয়স দুটাক মই অনুপাত কৰো অনুপাত মানে কি আমি এনেকৈ লিখিব পাৰো 3x - 5 আৰু এটা লিখিছো 4x - 5 এটো কাৰ সমান 2:3 মানে 2/3 হল সিম্পলিফাই কৰা এটুলৈ এটু পূৰণ এটুলৈ এটু পূৰণ 2 4 গুণ কিমান 8 5 2 গুণ কিমান 10 3 3 গুণ কিমান 9 5 3 গুণ কিমান 15 হ'ব ইয়াতে 9টা ইফালে বা 8টা যাব কেইটা থাকি যাব এটা ইয়াতে -10 আছে হেফালে বা -15 আইলে +15 -10 হলে +15 মানে কিমান +5 x = কিমান 5 হল ওলাব কি লাগে আৰু আৰাধনা ওকে আৰাধনা কোনটো আছে প্ৰথমটো মানে এটু তো এটু বয়স কিমান হৈছে 3 * x x মানে হৈছে 5 5 3 গুণ 15 বছৰ বুজি পাইছে ইয়ালৈকে ক্লিয়াৰ ওকে এটো আকৌ বয়সৰ প্ৰশ্ন আছিল তো এই বয়সৰ প্ৰশ্নটো মই কৰাই দিছো পিছৰ প্ৰশ্নটো চাও ইয়াৰ পিছত কি প্ৰশ্ন আছে ইয়ালৈকে বুজি পাই আছে ন সবে স্ক্ৰিনশ্বট লৈ লোৱা লাগিলে ওকে কোৱেশ্চনটো কি আছে a father is twice as old as his daughter ওকে তো ছোৱালীজনীৰ বয়সটো আমি ধৰিব লাগিব সব ছোৱালীজনীৰ বয়সটো y হলে বাপেকৰ বয়স দুগুণ মানে কি হ'ব 2y ঠিক আছে 20 বছৰ এগো আজিৰ পৰা 20 বছৰ আগত বুলি কৈছে 20 বছৰ আগত হলে কেনেকুৱা হ'ব y ৰ পৰা 20 টো বিয়োগ হ'ব মানে আগত আছে ন আৰু এটো আগত হলে কি হ'ব twice y ৰ পৰা 20 টো বিয়োগ হ'ব আৰু পিছত হলে প্লাস আগত হলে বিয়োগ হয় না এতিয়া আমাক কৈছে 20 বছৰ আগত কি ঘটনা ঘটিছিল 20 বছৰ আগত দুটাকৰ যেটো বয়স মানে twice y - 20 এটো কাৰ সমান আছিল ছোৱালীজনী 10 গুণৰ সমান তো 10 পূৰণ ছোৱালীজনীৰ বয়স কিমান y - 20 ঠিক আছে বাক্যটোৰ মতে গৈ থাকিবা 2y ইয়াত আছে -20 10 ইনটু কি আছে y আৰু ইফালে কোনি আছে 200 হ'ব দুইটো ইফালে লৈ যাও ইফালে লৈ গলে কি বিয়োগ হৈ কিমান হ'ব 8y ইফালে -20 আছে সেইফালে পৰা 200 আহিব 200 টো মাইনাস ইফালে প্লাস তো কিমান থাকি যাব 180 তো ইয়াৰ পৰা y ভ্যালু কিমান 180 তলত কি বহি যাব 8 উলাবলে কাৰ বয়স উলাবলে দৌতাকৰ বয়স তো দৌতাকৰ প্ৰেজেন্ট বয়স কোনটো আছিল এইটো আছিল তো ইয়াত কাটা কাটি মই কৰা নাই ইয়া ডাইৰেক্ট কৰিম 2 * y মানে কিমান 180 তলত কি বহিছে 8 হয় 2 দি কাটিছে কিবা 4 বাৰ 4 4 গুণ 16 2 থাকিলে 20 5 4 গুণ 20 তো দৌতাকৰ বয়স কিমান 45 বছৰ হল তাজি সকে মেবি মেইন টপিক গৰে ঘুমাই গৈছে তোমাৰ যি মেইন টপিকৰ ওয়ার্ড প্রবলেম আছে গুটি গটা সকে কভার হৈ গৈছে রাইট এটা ইয়াৰ পিছত যেটো আছে এই কোৱেশ্চনটো চাও ওকে তো আৰু এটা কোৱেশ্চন একেই বয়সৰে প্ৰশ্ন তো এটো নিজে কৰিবা হ'ব কোৱেশ্চন নম্বৰ 11 টো তো কোৱেশ্চন নম্বৰ 11 টো মই তোমালোকক কৰিব দিছো এনসারটো কিমান ওলাই জনাবা গতিকে সকে ক্লাসটো কেনেকৈ পাইছো মানে পাইছা তুমি কবা কমেন্ট কৰি ওকে তেনে লগ পাম এটা নতুন ক্লাছত ঠিক আছে চাই থাকিবা আপোনালোক এগ্ৰি দিছো থ্যাংক ইউ সো মাচ